খাবি আহ নেকি ৰাজ্যত এতিয়া ৰঙালী বিহুৰ যি উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু আজি দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ এখন আগশাৰী বিদ্যালয় চলন্তাপাৰা মহাবিদ্যালয়ত দেখিবলৈ পোৱা গৈছে যে বিহুৰ অনুষ্ঠান মৰটিটো এক দৃশ্যাংশ দেখুৱাব এইদৰে হুঁচৰি পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে মৰটিটো এই দৃশ্যাংশত দেখুৱাই আছে যে কাৰণ ক'ব লাগিব যিহেতু ৰঙালী বিহুৰ যি উৎসাহ আৰু এই উৎসাহ প্ৰান্তে প্ৰান্তে এতিয়া ঢোলৰ মাত পেপাৰ মাত শুনিবলৈ পোৱা গৈছে আৰু আজি যি চলন্তাপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ত এইদৰে দেখিবলৈ পোৱা গৈছে যে হুঁচৰি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে এক হুঁচৰি নৃত্য প্ৰদৰ্শন কৰি দেখিবলৈ পোৱা গৈছে সমনীয়া জোকাব এইদৰে আচলতে যি বিহু চলন্তাপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ খেলপথাৰত এইদৰে হুঁচৰি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে মই কাৰণ এইখন বিদ্যালয়ৰ যি প্ৰধান অধ্যক্ষগৰাকী আছে আৰু অধ্যক্ষগৰাকীৰ পৰা জানিম ছাৰ কি কৰিব আজি নমস্কাৰ তো আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ চলন্তাপাৰা ৰাইজ আৰু আমাৰ মহাবিদ্যালয় মহাত্মা গান্ধী মহাবিদ্যালয়ৰ চলন্তাপাৰা আমাৰ সমূহ আটাইবোৰ পৰিয়ালৰ বহাগ বিহুৰ ওলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আমাৰ বিহু বাপতি সাহোন বিহুতে আমি আমাৰ চলন্তাপাৰাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ যিখিনি শিক্ষক কৰ্মচাৰীৰ পৰিয়ালৰ আটাই লগ লাগি আমি উদযাপন কৰিছোঁ আজি এই বিহুটিয়ে সমগ্ৰ অসমত লগতে আমাৰ চলন্তাপাৰাৰ ৰাইজৰ মাজত এটা ভাতৃত্ববোধৰ পৰিচয় হওক তাকে কামনা কৰিছোঁ আৰু আটাইকে আপোনালোকৰ জৰিয়তে বিহুৰ ওলগ জনাইছোঁ ধন্যবাদ জনাইছোঁ পৰা জানিম যিহেতু বিহু ৰঙালী বিহু 7 প্ৰকাৰৰ আজি ষষ্ঠ বিহুৰ যি চেনেহী আৰু জীয়ৰী বিহু আজি বিহুৰ দিনা দেখিবলৈ পোৱা গৈছে যে মহাবিদ্যালয়ত বিহু হুঁচৰি দল নিশ্চয়কৈ মই আপোনালোকৰ চেনেলৰ মাধ্যমতে গোটেই অসমবাসীকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি প্ৰত্যেকজন বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়ত আমি একেটা পৰিয়ালৰ হৈ আছোঁ
গতিকে এই ক্ষেত্ৰত এই বিহুৰ সময়ত সমগ্ৰ অসমবাসীয়ে আজি বিহুত আনন্দত উলহ মালহ পৰিৱেশৰে বিৰাজ কৰিছে। তেনে ক্ষেত্ৰত আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৈশ্য ডাঙৰীয়াই যোৱাকালি এটা তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বা মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীক লৈ আমি এটি বিহু অনুষ্ঠিত কৰিব লাগে। মই ভাবোঁ এক সুন্দৰ পদক্ষেপ। আৰু যিহেতু জীয়ৰীৰ কথা কৈছে, আমাৰ মহাবিদ্যালয়ত আজি বেছিভাগ নাচনীয়ে আমাৰ জীয়ৰী, গতিকে জীয়ৰীসকলে আজি উখল মাখল পৰিৱেশৰে মহাত্মা গান্ধীক মই ভাবোঁ বিহুৰ এক সুন্দৰ এক অনুষ্ঠানত আমি একত্ৰিত হৈছোঁ। আমি নৱপ্ৰজন্মক এইখিনিয়ে আমি নৱপ্ৰজন্মলৈ লৈ যাব বিচাৰোঁ যে আমাৰ জাতীয় ঐক্য যাতে আমাৰ বিনিষ্ট নহয়। বিহুৱে আমাক সকলো জাতি ধৰ্মক আমি একত্ৰিত কৰি ৰাখিছে আৰু আমি মহাবিদ্যালয় পৰিয়ালতো যাতে আমি এনেকৈ একত্ৰিত হৈ আগবাঢ়িব পাৰোঁ, এইটো মেছেজে আমি দিব বিচাৰিছোঁ। তো এনেদৰে ক'ব লাগিব যে আজি ৰঙালী বিহুৰ যি ৬৬তম বিহু, যি জীয়ৰী চেনেহী বিহু, আৰু চেনেহী বিহুত আজি এইদৰে দেখিবলৈ পোৱা গ'ল যে যোগীঘোপাৰ যি আগশাৰী এখন মহাবিদ্যালয় চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ত এই যে হুঁচৰি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।